মহানগৰীৰ ৰিজনেল কলেজ অফ হেল্থ ছায়েন্সত নৱাগত আদৰণি সভা লগতে অনুষ্ঠিত হয় তৃতীয় বাৰ্ষিক অনুষ্ঠান। মহানগৰীৰ লখৰা ফৰেষ্ট গেটস্থিত ৰিজনেল কলেজ অফ হেল্থ ছায়েন্সত শনিবাৰে অনুষ্ঠিত হয় নৱাগত আদৰণি সভাৰ লগতে তৃতীয় বাৰ্ষিক অনুষ্ঠান। শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ ডাক্তৰ অক্ষয় চন্দ্ৰ ডেকাই আদৰণি ভাষণ ৰখা অনুষ্ঠানটোত প্ৰায় ১৫০ শতাধিক নৱাগত ছাত্ৰ ছাত্ৰীক আদৰণি জনোৱাৰ লগতে বিগত বৰ্ষত কলেজখনৰ ভিতৰত ভাল ফলাফল দেখুওৱা ছাত্ৰ ছাত্ৰীক পুৰস্কৃত কৰা হয়। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত। অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি প্ৰাচীৰ পত্ৰিকা সাহিত্য কানন আনুষ্ঠানিকভাৱে মুকলি কৰে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই। অনুষ্ঠানত তেওঁ ছাত্ৰ ছাত্ৰীসকলক পেৰামেডিকেল ক্ষেত্ৰখনৰ গুৰুত্ব আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ দিশটোৰ সন্দৰ্ভত বক্তব্য ৰাখে। যে মই ভাবি মাই থকা সময়ত তেওঁলোকে বেষ্ট অফ দি বেষ্ট পাৰফৰ্মেঞ্চ হেল্থ ছায়েন্স ছেক্টৰটো দিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ এক উজ্জ্বল ভৱিষ্যতৰ ভেটি ইয়াৰ মই সকলোকে ধন্যবাদ জনাইছোঁ। অতিথিসকলকো মোৰ ইফালে একেটা অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি উদগনিমূলক ভাষণ প্ৰদান কৰে। ডেকা মহন্ত শৰ্মা শ্ৰীনিবাসন চব আমাৰ টাইটেলবিলাক কৈছোঁ, কাৰণ ডেকা তিনিগৰাকী আছে আৰু কইতা এজন আছে মাজত। ডেকাটো হাত উঠাই গৈ ডেকাখিনি হাত উঠাই গৈ তোৰ কি নিজে পাহৰি গৈছে টাইটেল। আৰু ইয়াত উপস্থিত থকা এই অনুষ্ঠানটো আৰু এনেকুৱা মই ভাবোঁ যে আজি যিসকল ইয়াতে উপস্থিত আছে বহুত সৌভাগ্যশালী যে এনেকুৱা ধৰণৰ তোমালোকৰ কাৰণে চিন্তা কৰি এনেকুৱা এটা প্লেটফৰ্ম দিছে। সেইকাৰণে তেখেতসকলৰ কাৰণে হাতছে কৰি এটা আজি বিশ্বাস কৰা মোৰ আজি এতিয়া আমি কেতিয়াবা যেতিয়া লগৰ ছোৱালীবিলাক লগ হওঁ। কলেজখনৰ ছাত্ৰ ছাত্ৰীসকলে এই অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰাৰ লগতে বাৰ্ষিক খেল ধেমালিৰ প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কৃত কৰা বুলিও সদৰি কৰে কলেজখনৰ প্ৰশাসনিক সঞ্চালক বুবুল কলিতাই। হেল্থ ছায়েন্সৰ এনুৱেল আৰু ফ্ৰেছাৰ্ছ মিট অনুষ্ঠিত কৰিছিলোঁ। তো গোটেইখিনি ছাত্ৰ ছাত্ৰীৰ উপস্থিত আমাৰ হৈছে। তেওঁলোকে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান কৰিলে। লগতে আমাৰ বিশিষ্ট অতিথি হিচাপে আমাৰ আগৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা আঙুৰলতা ডেকাক আমি নিমন্ত্ৰণ জনাইছিলোঁ। তেখেতে আহিলে, তেখেতে আহি তেখেতৰ সুন্দৰ বক্তব্য ৰাখিলে। আমাৰ কলেজৰ প্ৰতি ল'ৰা ছোৱালীখিনিক সুন্দৰ আদৰ্শমূলক ভাষণ দিলে। তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰি যাতে আগবাঢ়ি যাব পাৰে তেনেকুৱা কথা ক'লে। তো সেই হিচাপত আৰু আমাৰ ২-৩জন বিশিষ্ট অতিথি আছে। প্ৰগ্ৰেমটো চলি আছে এতিয়াও। প্ৰকাশ মহন্ত ডাঙৰীয়া আছে, তেওঁ বিশিষ্ট সাংবাদিক প্ৰতিদিন কাকতৰ। আৰু আমাৰ যি ডক্টৰ কেয়ান শৰ্মা ছাৰ আছে উপস্থিত, তেখেতেও সুন্দৰ ভাষণ ৰাখিছে। তো এনেকৈ ধৰি আমি গোটেই অনুষ্ঠানখিনি শেষ কৰিবলৈ ওলাইছোঁ। যদিও আমাৰ কিছু ছাত্ৰ ছাত্ৰীৰ মাজৰ প্ৰগ্ৰেম আছে, তেওঁলোকে কৰি থাকিব। আৰু মেইন কথাটো হ'ল আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে বাকী যিখিনি ষ্টুডেণ্ট আহিব বা যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকক আমি আমন্ত্ৰণ জনাম, তেওঁলোকে যাতে এনেকুৱা এটা মানে জীৱিকামূলক পাঠ্যক্ৰম গ্ৰহণ কৰে বা কৰি। ৰিজনেল কলেজ অফ হেল্থ ছায়েন্স এটা সুন্দৰ এটা অনুষ্ঠান, শিক্ষা অনুষ্ঠান, আৰু য'ত নেকি 2021 চনত আৰম্ভ হৈছিলে অনুষ্ঠানটিত।
আৰু এই অনুষ্ঠানটিৰ পৰা এতিয়ালৈকে প্ৰায় বহুখিনি ষ্টুডেণ্টে পঢ়ি আছে আৰু খুব ভাল ৰিজাল্টটো কৰিছে আৰু আজি এনুৱেল ফাংচন আছিল আৰু আশা ৰাখিছোঁ এই অনুষ্ঠানটি খুব সুন্দৰকৈ আমাৰ যিটো টেকনিকেল যিটো আমাৰ ছাইডটো আছে তাত কেতিয়াবা আমি অভাৱ অনুভৱ কৰোঁ সেই অভাৱখিনি নিশ্চিতভাৱে এই অনুষ্ঠানটিয়ে পূৰণ কৰিব কাৰণ এটা সময়ত এনেকুৱা আছিলে যে টেকনিকেল ছাইডত বহুত ল'ৰা ছোৱালী আমি কম পাইছিলোঁ কাৰণ তেনেকুৱা ধৰণৰ প্লেটফৰ্ম নাছিলে গতিকে এই অনুষ্ঠানটো ইমান সুন্দৰ এখন প্লেটফৰ্ম দিছে মই ভাবোঁ যে ইয়াৰ পৰা ষ্টুডেণ্টবিলাকে ভালকৈ পঢ়ি আমাৰ যিটো অসমৰ যিটো পৰিৱেশটো আমি চাওঁ যদি মেডিকেল বিভাগত যদি আমাৰ টেকনিকেল ছাইডটো যদি আমি চাওঁ নিশ্চিতভাৱে অভাৱ কিছু দূৰ হ'লেও পূৰণ কৰিব পাৰিব গতিকে এই অনুষ্ঠানটিলৈ আহক আৰু এডমিশ্যন লওক মই সকলো ল'ৰা ছোৱালীবিলাকো কৈছোঁ যিসকলৰ লেবৰেটৰী টেকনিচিয়ান হোৱাৰ বা এনেকুৱা ধৰণৰ বিভাগত খুব ইচ্ছা আছে গতিকে তেওঁলোকে আহি এই অনুষ্ঠানটিত সুন্দৰভাৱে তেওঁলোকে নামভৰ্তি কৰিব পাৰিব অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক